বিজ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইবাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2025-26 ইংলিছ পেপাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এখন পেপাৰ লৈছোঁ আৰু এই পেপাৰটো মই ফেচবুকৰ পৰা ডাউনলোড কৰিছোঁ। যিগৰাকী ব্যক্তিয়ে এইটো আপলোড কৰিছিলে তোমাৰ নামটো পাহৰিছোঁ আৰু ইয়াৰ প্ৰায় উত্তৰবোৰ মানে একেই আছে আৰু সেইখিনিকে মই এবাৰ তোমালোকক কৈ দিবলৈ ওলাইছোঁ। প্ৰথমতে তোমালোকে ইয়াৰ প্ৰথম প্ৰশ্নটো চোৱা। Why was Lencho's house called solitary house? তো আমি যেতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰিছিলোঁ তেতিয়াও চলিটাৰী ৰিলেটেডে প্ৰথম কুৱেশ্যনটো দিছিলে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী। তাত কেৱল মাত্ৰ এটা ঘৰ আছিলেই কাৰণে সেইকাৰণে চলিটাৰী বুলি ঘৰটোক কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 2ত কি কোৱা হৈছে, হোৱাট ডিড দ্য ফিল্ড অফ ৰিপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ। তোমালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পেপাৰ ষ্টাডি কৰিলেও গম পাবা যে ৰিপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছৰ লগত জড়িত থকা কেইটা প্ৰশ্ন দিছিলে। তাৰমানে এই ধৰণৰ প্ৰশ্নবোৰেই মেট্ৰিকত অহাৰ সম্ভাৱনা আছে। তোমালোকে টেষ্ট পেপাৰবোৰ কৰি গ'লেহে এই কথাখিনি উপলব্ধি কৰিব পাৰিবা বা বুজি পাবা যে কুৱেশ্যনটোৰ পেটাৰ্ণবোৰ কি ধৰণৰ হ'ব বা কি প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। তো ইয়াত কৈছে যে ৰিপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ প্ৰমিছ। তো এই কথাটোৱে আমাক কি প্ৰমিছ কৰি আছে? তো ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন চি হ'ব, অৰ্থাৎ এ গুড হাৰ্ভেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 3ত কি সোধা হৈছে, হোৱাই ৱাজ লেঞ্চ'ছ চ'ল ফিল উইথ চেডনেছ। লেঞ্চৰ মানে আত্মা কিয় দুখেৰে ভৰি পৰিছিলে কৈছে। তো ইয়াত এই দুইটাই কাৰেক্ট হ'ব। কিয় হ'ব মই বুজাই দিছোঁ। নট এ লিফ ৰিমেইন অন ট্ৰিজ, মানে গছত এখিলাও পাত থাকি নগ'ল, অৰ্থাৎ বুজাব বিচাৰিছে সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। নেক্সট 4 নম্বৰটো শুদ্ধ হ'ব। কিয় শুদ্ধ হ'ব? দ্য ফ্লাৱাৰ্ছ ৱেৰ গ'ন ফ্ৰম দ্য প্লাণ্টছ। সেইকাৰণে দুখ প্ৰকাশ কৰিছিলে। সেইকাৰণে এই দুইটা অৰ্থাৎ 2 আৰু 4টো কাৰেক্ট অপশ্যন বিত আছে, গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 4টো আমি এবাৰ প্ৰথমতে পঢ়ি লওঁ। হোৱাট আনইণ্টেণ্ডেড ইফেক্ট ডিড দ্য ডিকেডছ অফ অপাৰেশ্যন এণ্ড ব্ৰুটেলিটি হেভ। তাৰমানে এই যে বহু দশক ধৰি যি অপাৰেশ্যন চলিলে, যি অত্যাচাৰ চলিলে, যি ব্ৰুটেলিটি চলিলে, যি নিৰ্দয়তা চলিলে, তাৰ ফলস্বৰূপে কি হ'ল বুলি কৈছে। তো ইয়াৰ কাৰেক্ট আনচাৰটো এ হ'ব। কিয় হ'ব আমি চাই লওঁ। ইট প্ৰডিউচ মেন অফ এক্সট্ৰাঅৰ্ডিনেৰী কাৰেজ, উইজডম এণ্ড জেনেৰচিটি। তাৰমানে এই যে অত্যাচাৰৰ ফলস্বৰূপে চাউথ আফ্ৰিকানৰ যিটো দেশ আছে, এক্সট্ৰাঅৰ্ডিনেৰী কাৰেজ অৰ্থাৎ অসাধাৰণ সাহসিকতাৰ মানুহৰ লগতে উইজডম জ্ঞানী আৰু জেনেৰচিটি উদাৰতাৰ ব্যক্তিসকলৰ কিছুমান জন্ম হ'ল বুলি কৈছে। আমি পাঠটো পঢ়োঁতে কথাখিনি বুজি পাইছিলোঁ। 5 নম্বৰ কুৱেশ্যনটোত কি কোৱা আছে, চুজ দ্য কাৰেক্ট মেচ। এতিয়া প্ৰথম নিকোচি চিকেলেল আই আফ্ৰিকা, এইটো এটা নেশ্যনেল এন্থেম হয়, তোমালোকে জানা। আৰু চেৰভনটো হৈছে এটা পেটাৰ্ণ, ভি পেটাৰ্ণৰ এটা শ্বেপ, এইটো আমি গম পালোঁ। তাৰমানে এ লগত 4টো মিলিছে আৰু বি লগত 2 মিলিছে। তো ইয়াত অপশ্যন এ আৰু চিটো কাৰেক্ট দেখা পাইছোঁ এতিয়ালৈকে। তো দুটাটো কাৰেক্ট হ'ব নোৱাৰে, গতিকে এটাই কাৰেক্ট হ'ব। এতিয়া আমি চিটো চাওঁ যে এ গ্লিমাৰ অফ হিউমেনিটি, এইটো হৈছে এ চাইন অফ হিউমেন ফিলিং, গতিকে এইটো 2 নম্বৰ হ'ব, অৰ্থাৎ চিটো 2 হ'ব। আৰু চিটো 2 ক'ত আছে? অপশ্যন চিত আছে, সেইকাৰণে কাৰেক্ট আনচাৰটো অপশ্যন চিটো হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 6টোত দুটা ষ্টেটমেণ্ট দিয়া হৈছে, সেই ষ্টেটমেণ্ট দুটা পঢ়ি লওঁ। একৰ্ডিং টু দ্য মেণ্ডেলা ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন। এইটো কাৰেক্ট আছিলে, কাৰণ নেলছন মেণ্ডেলা কৈছিলে যে প্ৰত্যেক গৰাকী ব্যক্তিৰ দুটা অব্লিগেশ্যন অৰ্থাৎ কৰ্তব্য থাকে বুলিয়েই কৈছিলে। সেইটো ঠিকে আছে। 2 নম্বৰ ষ্টেটমেণ্ট কি কৈ আছে, ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি ইচ মেন ইজ আনএবল টু ফুলফিল দ'জ অব্লিগেশ্যন। এইটো কথা ঠিকেই কৈছিলে, গতিকে সেইকাৰণে অপশ্যন এটো কাৰেক্ট হ'ব, অৰ্থাৎ বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। কুৱেশ্যন নম্বৰ 7টোত কি কোৱা হৈছে, দ্য ডেছক্ৰিপশ্যন অফ ৰোলিং হিলছ, ৰিভাৰ্ছ এণ্ড ফৰেষ্ট মেইনলি এপিলছ টু দ্য ৰিডাৰ্ছ। এই যে ৰোলিং হিলছ আৰু ৰিভাৰ্ছ যি ফৰেষ্ট আছিলে, এই কথাখিনিয়ে ৰিডাৰ্ছক কি কথা নিৰ্দেশ কৰি আছে বা বুজাবলৈ চেষ্টা কৰি আছে, সেইটো হৈছে ভিজুৱেল ইমাজিনেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 8টোত কি কোৱা হৈছে, হোৱাট কেন উই ইনফাৰ এবাউট দ্য কৰ্গী পিপুল। আমি কৰ্গী পিপুলসকলৰ বিষয়ে কি অনুমান কৰিব পাৰোঁ ফ্ৰম দেয়াৰ ইণ্টাৰেষ্ট ইন এডভেঞ্চাৰ স্পৰ্টছ লাইক
ৰিভাৰ ৰাফটিং এণ্ড ৰক ক্লাইম্বিং। গতিকে ৰক ক্লাইম্বিং আৰু ৰিভাৰ ৰাফটিং এই দুটা এডভেঞ্চাৰৰ পৰা কৰ্গী মানুহসকল কেনেধৰণৰ হ'ব পাৰে বা তেওঁলোকৰ এই আগ্ৰহৰ পৰা, অৰ্থাৎ তেওঁলোকে যে ৰিভাৰ ৰাফটিং কৰে বা ৰক ক্লাইম্বিং কৰে, এই আগ্ৰহটোৰ পৰা আমি কৰ্গী মানুহসকল কেনেধৰণৰ হ'ব বুলি আমি অনুমান কৰিব পাৰোঁ। গতিকে ইয়াৰ এনচাৰটো বি হ'ব। কিয় হ'ব? দে আৰ ব্ৰেভ। কাৰণ তেওঁলোক এইবোৰ কৰিবলৈ, অৰ্থাৎ ৰিভাৰ ৰাফটিং কৰিবলৈ হ'লে বা ৰক ক্লাইম্বিং কৰিবলৈ হ'লে মানুহবোৰ সাহসী হ'ব লাগিব আৰু এনাৰ্জেটিক হ'ব লাগিব। লভ চেলেঞ্জাৰ্ছ বুলি আমি অনুমান কৰিব পাৰোঁ। সেইকাৰণে অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 9টোত কি কৈছে আমি এবাৰ চাই লওঁ। হোৱাট মেছেজ ডাজ দ্য অথৰ কনভে থ্ৰু দ্য এক্সাম্পল অফ কৰ্গী ৰেজিমেণ্ট এণ্ড জেনেৰেল কাৰিয়াপ্পা? চ' কৰ্গী যিটো ৰেজিমেণ্ট আছিলে, সেই কৰ্গী ৰেজিমেণ্ট আৰু জেনেৰেল কাৰিয়াপ্পাৰ পৰা বা তেওঁলোকৰ এই এক্সাম্পলবোৰ পৰা, উদাহৰণবোৰৰ পৰা আমাক কি এটা মেছেজ দিব বিচাৰিছে? দ্য আৰ্মিজ অফ কৰ্গ আৰ ব্ৰেভ। তাৰমানে কৰ্গৰ আৰ্মিখিনি যে ব্ৰেভ আছিলে, সাহসী আছিলে, সেই কথাটো আমাক ইয়াত দিব বা আমাক শিকাব বিচাৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 10টো আমি এবাৰ চাই লওঁ। ইয়াত কি কৈছে, এছাৰচনত কি দিয়া আছে? বুদ্ধি ধৰ্মা দ্য বুদ্ধিষ্ট এছেটিক কাট অফ হিজ আইব্ৰজ। আইব্ৰজ কটা নাছিলে, কাটিছিলে আইলিডছ, সেইকাৰণে এইটো ফলছ হয়। আৰু নেক্সট ৰিজনিংটো কি দিয়া আছে? হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যন। এইটো ঠিকেই আছে, গতিকে সেইকাৰণে আমি ক'ব পাৰিম যে অপশ্যন ডিটো কাৰেক্ট হ'ব। তাৰ মানে এটো ফলছ কিন্তু আৰটো ট্ৰু হয়। কুৱেশ্যন নম্বৰ 11টোত কি কোৱা হৈছে? হোৱাট মেছেজ ডাজ দ্য প'ৰ্চ পিচ টি ফ্ৰম আছাম গিভ আছ? মানে টি ফ্ৰম আছামৰ যিটো প'ৰ্চ পিচ আছে, অৰ্থাৎ গদ্য আছে, সেই গদ্যটোৰ পৰা আমাক কি মানে মেছেজ দিব বিচাৰিছে, আমাক শিকাব বিচাৰিছে। ত' সেইটো হৈছে অপশ্যন বিটো কাৰেক্ট। কিয় হ'ব? আছাম ইজ ফেমাছ ফৰ টি কাল্টিভেশ্যন, সেইটো কথা ক'ব বিচাৰিছে আমাক। ত' নেক্সট 12 নম্বৰ কুৱেশ্যনটোত কৈছে, হোৱাট ডাজ ৰাজবীৰছ কিউৰিচিটি এবাউট টিচ হাউ এবাউট দিছ কেৰেক্টাৰ? তাৰমানে কুৱেশ্যনটোৰ পৰা মই বুজি পাইছোঁ যে এনেকুৱা ধৰণৰ ক'ব বিচাৰিছে যে ৰাজবীৰৰ যিটো চাহপাতৰ ওপৰত যিটো কৌতূহল আছিলে, সেই কৌতূহলৰ পৰা ৰাজবীৰৰ কি কেৰেক্টাৰৰ বিষয়ে আমাক ইয়াত বুজাব বিচাৰিছে। সেইটো অপশ্যন চিটো কাৰেক্ট হ'ব। হি ইজ ইণ্টেলিজেণ্ট এণ্ড এগাৰ টু লাৰ্ণ। তাৰমানে সি ইণ্টেলিজেণ্ট হয়, অৰ্থাৎ জ্ঞানী হয় আৰু কিবা এটা বস্তু জানিব বিচাৰে। নেক্সট কুৱেশ্যন নম্বৰ 13টোত কি কোৱা হৈছে? ক্ৰনলজিকেলি ৰিএৰেঞ্জ দ্য চিকুৱেন্স অফ ইভেন্টছ এজ ডাইৰেক্টেড ইন দ্য ষ্টৰী মেডাম ৰাইট দ্য বাছ। তাৰমানে ইয়াত ক্ৰনলজিকেলি মানে একদম প্ৰথম পৰা সজাব লাগিব, কোনটো প্ৰথমত আহিব সেইটো লিখিব কৈছে। গতিকে ইয়াত তোমালোকে গোটেই চেণ্টেঞ্চখিনি পঢ়ি চাবা। ত' পঢ়োতে তোমালোকে গম পাবা এইটো, অৰ্থাৎ বালি প্লেন হাৰ বাছ জাৰ্ণি টো প্ৰথম ইয়াত আহিব, অৰ্থাৎ বালি প্লেন্ড হাৰ বাছ জাৰ্ণি চিক্ৰেটলি। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। তোমালোকে গোটেইখিনি ভালদৰে মিলাই চাবা এনচাৰটো। নেক্সট কুৱেশ্যন নম্বৰ 14টোত চোৱা, তাত কি কৈছে? হোৱাই ৱাজ বালি ষ্টেণ্ডিং ইন দ্য ফ্ৰণ্ট ড'ৰৱে অফ হাৰ হাউচ? তাৰমানে ফ্ৰণ্ট আগফালৰ যিটো দুৱাৰ আছে, সেই দুৱাৰত কিয় বালিয়ে থিয় হৈ আছিলে, সেই কথাটো ইয়াত সুধিছে। ত' ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন বিটো হ'ব। কিয় হ'ব? টু ৱাচ হোৱাট ৱাজ হেপেনিং ইন দ্য ষ্ট্ৰীট আউটছাইড। ৰাস্তাৰ বাহিৰৰ ৰাস্তাত কি কি ঘটনা ঘটি আছে, সেইটো চাবৰ কাৰণে তাত থিয় হৈ থাকে। নেক্সট কুৱেশ্যন নম্বৰ 15টো চোৱা, তাত দুটা ষ্টেটমেণ্ট দিয়া আছে। কোৱা হৈছে যে বালি ৱাজ এ 7 years old girl who wanted to ride a বাছ এলন। গতিকে অকলে বাছ ৰাইড কৰিব বিচাৰিছে, ঠিকে আছে, কিন্তু তাৰ বয়সটো 7 নাছিলে, 8 years গাৰ্লছ বুলি আমি পাইছিলোঁ। সেইকাৰণে ষ্টেটমেণ্ট 1টো ফলছ। নেক্সট ষ্টেটমেণ্ট 2টোত কি কোৱা আছে? হি চুজ এ টাইম ফৰ হাৰ বাছ জাৰ্ণি when there is not so much work। এইটো ঠিকে আছে, যিহেতু পাঠটোত আমি চাল্ক টাইম বুলি এটা কথা পাইছিলোঁ, অৰ্থাৎ এনেকুৱা এটা সময় সি নিৰ্বাচন কৰি লৈছিলে য'ত মানুহৰ অহা যোৱা কম থাকে। সেইকাৰণে ষ্টেটমেণ্ট 2টো ট্ৰু হয়। অপশ্যন সেইকাৰণে চিটো কাৰেক্ট হ'ব। ইয়াত ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 16ত কি কোৱা হৈছে? হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, হোৱাট পয়েটিক ডিভাইচ ইজ ইউজ ইন দ্য এবভ ফ্ৰেজ এক্সট্ৰাক্টেড ফ্ৰম এ টাইগাৰ ইন দ্য জু? এ টাইগাৰ ইন দ্য জুৰ পৰা তুলি দিয়া যিটো উদ্ধৃতি আছে বা যিটো লাইন আছে, এই লাইনটোত কি পয়েটিক ডিভাইচ, অৰ্থাৎ কবিতাৰ কি বৈশিষ্ট্য ইয়াত উল্লেখ কৰা হৈছে? ত' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডিটো, অৰ্থাৎ এলিটাৰেশ্যন। এতিয়া এলিটাৰেশ্যন পয়েটিক ডিভাইচ মানে কি? যিহেতু ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ডিটো হ'ব।
এই লাইনটোত ভালদৰে মন কৰা, ইয়াত কৈছে বিহাইণ্ডত বি আছে আৰু বাৰ্ছতো কি আছে, বি আছে। গতিকে যেতিয়া একেটা লাইনত দুটা ওচৰা-ওচৰি শব্দৰ প্ৰথম যদি বৰ্ণটো একেই হৈ থাকে তেতিয়াহ'লে তাত এলিটাৰেশ্যন ইউজ কৰা বুলি কয়। নেক্সট তাৰ পিছৰ যিটো কুৱেশ্যন আছিলে 17 যিটো কুৱেশ্যন, তাত কি কোৱা হৈছে, হি ষ্টলকছ ইন হিজ ভিভিড ষ্ট্ৰাইপ। গতিকে দিছ এক্সট্ৰেক্ট ইজ ফ্ৰম দ্য পয়েম এ টাইগাৰ ইন দ্য জু। তাৰমানে এই এক্সট্ৰেক্টটো ক'ৰ পৰা তুলি দিয়া হৈছে, এ টাইগাৰ ইন দ্য জুৰ পৰা তুলি দিয়া হৈছে। দ্য এণ্টনিমছ অফ দ্য ৱৰ্ড ভিভিড আৰ। ভিভিডৰ কি হৈছে, এণ্টনিমছ সুধিছে, অৰ্থাৎ বিপৰীত শব্দ সুধিছে, সেইটো হৈছে ভিভিড যিটো ৱৰ্ড আছে তাৰ এণ্টনিমছ দুটা হ'ব, এটা হৈছে ভেগ আৰু এটা হৈছে মাৰ্কি। তো সেইকাৰণে এই দুইটা অৰ্থাৎ 1 আৰু 4 টো দুইটা যিহেতু কাৰেক্ট, সেইকাৰণে অপশ্যন চি টো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 18ত কি কোৱা হৈছে, এবাৰ চাই লওঁ। I will certainly never let down my bright hair. তো this is an extract from the poem আমাণ্ডা। তো এইটো আমাণ্ডাৰ পৰা তুলি দিয়া হৈছে। Who is I here? তো ইয়াত I শব্দটোৱে কাক বুজাই আছে? ইয়াত I শব্দটোৱে আমাণ্ডাক বুজাই আছে। আমাণ্ডাই নিজে কথাটো কৈ আছে। Question number 19ত কি কৈছে, in which stanzas does the speaker want to control Amanda? গতিকে স্পিকাৰজনে আমাণ্ডাক 1, 3, 5 আৰু 7ত কণ্ট্ৰল কৰাৰ কথা কোৱা হৈছে। নেক্সট নম্বৰ 20ত দিছে এটা assertion, ইয়াত লিখা আছে দ্য পয়েট ৱাল্ট হুৱাইটমেন উইচেছ টু লিভ উইথ এনিমেলছ। এই কথাটো ঠিকেই কৈছে, জীৱ জন্তুৰ লগত থাকিব বিচাৰিছিলে ৱাল্ট হুৱাইটমেনে। ৰিজনিংটো কি, ৰিজনিংটো দিয়া হৈছে এনিমেলছ নেভাৰ বিকেম ক্ৰেজি উইথ দ্য মেণ্টেল ইলনেছ অফ পজেছিং থিং। তাৰমানে কিবা এটা বস্তু নিজৰ যদি থাকে, আমি মানুহবোৰে কি হৈ যাওঁ, এইটো মোৰ বস্তু মোৰ বস্তু মোৰ বস্তু বুলি আমি বাৰে বাৰে আমি শিকাৰ কথা কৈ থাকোঁ, কিন্তু জীৱ জন্তুৱে সিমান ক্ৰেজি নহয় বা সেইটো কথা প্ৰকাশ নকৰে। এই কথা ঠিকেই আছিলে, সেইকাৰণে ৱাল্ট হুৱাইটমেনে মানুহৰ তুলনাত জীৱ জন্তুৰ লগতহে থাকিব বিচাৰিছিলে তাৰমানে। সেইকাৰণে আমি ক'ব পাৰিম যে দুইটাই অৰ্থাৎ both A and R are true. R is the correct explanation of A. সেইকাৰণে অপশ্যন 1 টো অৰ্থাৎ A টো কাৰেক্ট হ'ব। তো কুৱেশ্যন নম্বৰ 21টোত কি কোৱা হৈছে, ৱাল্ট হুৱাইটমেন ৱাজ এ নন কনফৰ্মিষ্ট ইন অল ৰেচপেক্টছ ইনক্লুডিং হিজ ছ'চিয়েল লাইফ। এইটো আমি যেতিয়া ৱাল্ট হুৱাইটমেনৰ বিষয়ে যেতিয়া পঢ়িছিলোঁ, আমি গম পাইছিলোঁ তেখেত নন কনফৰ্মিষ্ট আছিলে। নন কনফৰ্মিষ্ট মানে হৈছে আনতকে অকণমান বেলেগকে চিন্তা কৰা, অৰ্থাৎ ব্যতিক্ৰমী ধৰণৰ মানুহ। গতিকে এই যিটো নন কনফৰ্মিষ্ট আছে তাৰ চিননিমছ এটা সুধিছে, অৰ্থাৎ সমাৰ্থক শব্দ, অৰ্থাৎ একে অৰ্থ বুজোৱা এটা শব্দ সুধিছে। সেইটো কাৰেক্ট আনচাৰটো অপশ্যন ডি টো হ'ব। গতিকে বহিমেনটো হৈছে নন কনফৰ্মিষ্টৰ এটা চিননিম। ঠিক আছে নে? নেক্সট কুৱেশ্যন নম্বৰ 22ত কি কোৱা হৈছে, 22টো ইয়াত কোৱা হৈছে, হোৱাট ডাজ দ্য বল ইন দ্য বল পয়েম চিম্বলাইজ। তো এই যে কবিতাটোত আমি এটা বলৰ কথা পাইছিলোঁ, এই বলটোৱে কি চিম্বলাইজ কৰিছে, কাক নিৰ্দেশ কৰি আছে, কাক বুজাই আছে? তো এইটো হৈছে লছ অফ পজেশ্যন। তো ইয়াৰ অপশ্যন বি টো কাৰেক্ট হ'ব। লছ অফ পজেশ্যন মানে আমাৰ যি আছে সেইটো আমি এদিন হেৰাম তাৰমানে। 23ত কি কোৱা হৈছে, হোৱাট লেচন ডাজ দ্য বয় লাৰ্ণ ফ্ৰম দ্য লজিং হিজ বল। তো লছ মানে বলটো যেতিয়া হেৰাই দিলে তাৰপিছত সেই ল'ৰাটোৱে কি শিকিলে বুলি কৈছে। তো ইয়াৰ অপশ্যন এ টো কাৰেক্ট হ'ব, ডেট লছ ইজ এ পাৰ্ট অফ লাইফ এণ্ড উই মাষ্ট একচেপ্ট ইট। তো লছটো আমাৰ জীৱনৰ এটা পাৰ্ট হয়, আমি এইটো গ্ৰহণ কৰিবই লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 24টোত কি কোৱা হৈছে, হোৱাট মেছেজ ডাজ দ্য পয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন ইনডাইৰেক্টলি কনভে। ইনডাইৰেক্টলি আমাক মানে এই যিটো কবিতা আছিলে দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন, তাৰ পৰা আমাক কি প্ৰদান কৰিব বিচাৰিছে, কি আমাক শিক্ষা প্ৰদান কৰিব বিচাৰিছে। তো ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন চি টো হ'ব, কাৰেজ ইজ প্ৰভেন অনলি থ্ৰু একশ্যন। মানে তুমি যদি সাহসী হোৱা তেতিয়া সেই সাহসিকতাটো কেৱল মাত্ৰ এটা কাৰ্যৰ জৰিয়তেহে প্ৰকাশ কৰিব পৰা যায় বা প্ৰমাণ কৰিব পৰা যায়। নেক্সট কুৱেশ্যন নম্বৰ 25টোত কি কোৱা হৈছে, এবাৰ চাই লোৱা। 25টোত কোৱা হৈছে, দ্য পয়েটিক ডিভাইচ ইউজ ইন দ্য লাইন, এই লাইনটো চোৱা, বেলিণ্ডা ৱাজ এজ ব্ৰেভ এজ বেৰেল ফুল অফ বিয়েৰ্ছ। গতিকে ইয়াত যিটো পয়েটিক ডিভাইচ ইউজ কৰা হৈছে সেইটো হৈছে চিমিলি। মই তোমালোকক বুজাই দিছোঁ চিমিলি মানে কি। যেতিয়া কোনোবা এটা বস্তু বা ব্যক্তিক বেলেগ এটা বস্তু বা ব্যক্তিক
তুলনা কৰে আৰু তুলনা কৰোঁতে চাবা তোমালোকে এজ আৰু লাইক শব্দৰে যেতিয়া তুলনা কৰে তেতিয়া তাত পয়েটিক ডিভাইচ সিমিলি ব্যৱহাৰ কৰা হয় আৰু যদি লাইক আৰু এজ শব্দৰে তুলনা নকৰি যদি বেলেগ ধৰণে তুলনা কৰে তেতিয়া মেটাফৰ ব্যৱহাৰ কৰিব লাগে সেইকাৰণে অপশ্যন ইয়াৰ এটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 26 টো চোৱা I thought you were in Berlin the quotation from the midnight visitor তো midnight visitor পৰা যিটো quotation তুলি দিয়া হৈছে ইয়াত who are you and I here তো ইয়াত ইউ টো আৰু আই টোৱে কাক বুজাই আছে বুলি কৈছে তো ইয়াৰ অপশ্যন চি টো কাৰেক্ট হ'ব ইউ টো মেক্সক বুজাইছে এণ্ড আই টো অজুবুলক বুজাইছে নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা তাত কি কৈছে why did Griffin set fire to the house of his landlord landlordৰ ঘৰটো কিয় জ্বলাই দিছিলে তো ইয়াৰ অপশ্যন বি টো হ'ব to take revenge for being asked to leave নেক্সট কুৱেশ্যন নম্বৰ 28 টো চোৱা এইটো গ্ৰামাৰৰ পৰা দিয়া হৈছে চোৱা এইটো কণ্ডিশ্যনেল চেণ্টেন্স হয় ইয়াত ইফ আছে আৰু এইফালে আছে উড হেভ তোমালোকে যদি মোৰ ফাৰ্ষ্ট চেনেল অৰ্থাৎ এমআৰি আছাম যদি চাই আছা তাত তোমালোকে প্লেলিষ্ট আছে প্লেলিষ্টটো মই ডেছক্ৰিপশ্যনত দি দিম টেন্সৰ গোটেইখিনি কথা তাত আছে কাৰেক্ট টেন্সৰ গোটেই কথাখিনি আছে গ্ৰামাৰৰ এ টু জেড তাত মই শিকাই থৈছোঁ গতিকে তাত প্লেলিষ্টটোত গ'লে গোটেই কথাখিনি তোমালোকে শিকিব পাৰিবা তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেই কাৰেক্ট আনচাৰটো অপশ্যন এ টো হ'ব য'ত লিখা আছে হেড ষ্টাৰ্টেড তাৰমানে এইফালে পাষ্ট পাৰফেক্ট টেন্স থাকিলে এইফালে উড হেভ দিবলগীয়া হয় কুৱেশ্যন 29ৰ যিহেতু এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ কথা কৈছে যে আমুক তাৰিখে তেখেতৰ মৃত্যু হৈছিল গতিকে মৃত্যু হৈছিল চিম্পল পাষ্ট টেন্সত লিখিব লাগে সেইকাৰণে ডাইড হ'ব অপশ্যন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 30 এক্টিভ ভইচ এটা বাক্য দিয়া আছে তাৰ পেছিভ ভইচটো আমি কৰিব লাগে গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো ডি হ'ব কুৱেশ্যন নম্বৰ 31 টো এটা ভইচ চেঞ্চৰ পৰাই কুৱেশ্যন দিছে গতিকে ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন চি টো হ'ব এভৰিবডি চেজ দেট মৰ্নিং শ্ব'জ দ্য ডে গতিকে এইটো এক্টিভ আৰু এইটো পেছিভ হয় তো তোমালোকে দুই ধৰণে শিকিব লাগিব এক্টিভ টু পেছিভ পেছিভ টু এক্টিভ দুই ধৰণে কৰিব পাৰিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 32 নেৰেশ্যন চেঞ্জৰ পৰা দিয়া হৈছে তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন বি টো হি আক্স হিজ ছাৰ্ভেণ্ট হোৱাই হি ৱাজ ছ' লেজি ডেট ডে এইটো বি টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 33 যিটো কুৱেশ্যন দিছে এইটো এতিয়া ইনডাইৰেক্ট নেৰেশ্যনত দিলে ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিব লাগে তো ইয়াৰ অপশ্যন এটোৱেই কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 34ত কি কৈছে আই ইউ এণ্ড হি মাষ্ট ডু দিছ এই চেণ্টেন্সটো ইনকাৰেক্ট হয় বা ইয়াত এটা ইৰ'ৰ আছে ইয়াত তোমালোকৰ প্ৰনাউনৰ পৰা এটা মিষ্টেক দিছে বা ইৰ'ৰ দিছে এইটো কাৰেক্ট কৰিবৰ কাৰণে তো প্ৰথমতে আমি ইউ লিখিব লাগিব তাৰপিছত হি তাৰপিছত আই হ'ব গতিকে অপশ্যন চি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 35 কি দিয়া হৈছে কুৱেশ্যনটো কি কোৱা হৈছে টেল মি হোৱাট ইজ ইয়ৰ নেম গতিকে হোৱাট ইজ ইয়ৰ নেম দিওঁতে আমি গম পাইছোঁ ইজটো ইয়াত থাকিব নালাগে কাৰেক্ট আনচাৰটো অপশ্যন বি টো হ'ব টেল মি হোৱাট ইয়ৰ নেম ইজ কুৱেশ্যন নম্বৰ 36 টো চোৱা ইয়াত কম্বাইন চেণ্টেন্স কৰিব দিছে চেণ্টেন্স দুটাক লগ কৰিব দিছে লগ লগাব দিছে প্ৰথমটো দিয়া আছে চি ইজ ভেৰি উইক ইন মেথমেটিক্স চি কেনট চল্ভ এ চিম্পল চাম গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো ডিটোৱে শুদ্ধ হ'ব ইয়াত লিখা আছে চি ইজ ছ' উইক ইন মেথমেটিক্স দেট হি কেনট চল্ভ এ চিম্পল চাম নেক্সট কুৱেশ্যন নম্বৰ 37 টো চোৱা ইয়াত দুটা চেণ্টেন্স দিয়া আছে এইটো লগ লগাব লাগে তো চ' এই ধৰণৰ যদি কুৱেশ্যন আহে তোমালোকে প্ৰথমতে ডু ইউ ন' এই লাইনটো প্ৰথমতে লিখিবা ডু ইউ ন' লিখাৰ পিছত হুৱেৰ হি টেক্স ডিনাৰ লিখিলেই এনচাৰটো হৈ গ'ল অৰ্থাৎ কম্বাইন হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 38 টো গ্ৰামাৰৰ পৰা দিয়া হৈছে তো 38ৰ মষ্ট এপ্ৰপ্ৰিয়েটটো হ'ব মোৰ তাৰপিছত 39ৰ যিটো কাৰেক্ট আনচাৰ সেইটো হ'ব এনি যিহেতু এইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স ইণ্ট্ৰগেটিভ আৰু নেগেটিভত এনি ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 42ত কি হ'ব অপশ্যন চি টো অৰ্থাৎ অফটো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 41ত কি কাৰেক্ট হ'ব ফ্ৰমটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 42ত কি কোৱা হৈছে হি ইজ ডেছ ইন চুইমিং তো ইয়াত আমি এই ৱৰ্ডবোৰৰ মিনিং বুজি ল'ব লাগিব এইটো ভকাবুলাৰীৰ পৰা কুৱেশ্যন দিয়া হৈছে চ' এডাপ্ট মানে হৈছে কিবা এটা পৰিস্থিতিত তুমি নিজকে খাপ খুৱাই ল'ব পৰাটো হৈছে এডাপ্ট আৰু এডপ্ট মানে হৈছে তুলি লোৱা আৰু ইয়াত হয়তো মই এটা মানে কিবা স্পেলিং মিষ্টেক পাইছোঁ আৰু এডেপ্ট মানে হৈছে কিবা এটা বিষয়ত তুমি পাৰ্গত হোৱা বা কিবা এটা বিষয়ত তোমাৰ
কৌশল থকা বা দক্ষতা থকাটোক বুজায়। গতিকে ইয়াত যেনিবা আমি কি পাইছোঁ, ডিটো কাৰেক্ট পাইছোঁ। কেলে পাইছোঁ? কাৰণ সি ছুইমিঙত ভাল তাৰমানে। সেইকাৰণে অপশ্যন ডিটো কাৰেক্ট হ'ব। 43টোত কি কৈছে? অল ষ্টুডেণ্টছ ৰাহুল ৱেৰ প্ৰেজেণ্ট ইন দ্য ক্লাছ। তাৰমানে সকলো ষ্টুডেণ্ট তাত উপস্থিত আছিল, কিন্তু ৰাহুল নাছিল। তো এতিয়া আমি মিনিংখিনি বুজি লওঁ। একচেপ্ট মানে গ্ৰহণ কৰা, একচেপ্ট একচেপ্ট মানে বাহিৰেও বা বাদে। আৰু এক্সপেক্ট মানে আশা কৰা, এছেছ মানে প্ৰৱেশ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা, ইয়াত কাৰেক্ট আনচাৰটো বি হ'ব। কিয় হ'ব? অল দ্য ষ্টুডেণ্টছ এক্সেপ্ট ৰাহুল ৱেৰ প্ৰেজেণ্ট ইন দ্য ক্লাছ। মানে সকলো ষ্টুডেণ্ট প্ৰেজেণ্ট আছিলে, কিন্তু ৰাহুল নাছিলে। নম্বৰ 44ত এইবাৰ তোমালোকক গ্ৰুপ ভাৰ্বৰ পৰা কুৱেশ্যন দিছে। গ্ৰুপ ভাৰ্ব মানে কি? এটা মেইন ভাৰ্ব থাকে আৰু তাৰ পিছত এটা প্ৰিপজিশ্যন দি দিয়া হয়, তেতিয়া তাৰ অৰ্থটো সলনি হৈ যায়। তাৰমানে তোমালোকক মই এটা এক্সাম্পল দিছোঁ, গিভ। গিভ মানে দিয়া, কিন্তু গিভ আপ যদি আমি এটা প্ৰিপজিশ্যন লগাই দিম, তেতিয়া এইটো কি বুজাব? ত্যাগ কৰা বুজাব। অৰ্থটো সলনি হৈ যায়। সেই গতিকে আমি এইটো বুজি ল'ব লাগিব যে পুট আপ মানে কি? পুট আপ মানে হৈছে তোমাৰ স্থাপন কৰা। পুট অফ মানে স্থগিত কৰা। পুট বাই মানে ভৱিষ্যতৰ কাৰণে সংৰক্ষিত কৰা। পুট আউট মানে হৈছে নুমুৱা। গতিকে এই চেণ্টেন্সটো পঢ়িলে আমি বুজি পাম, উই শুড something for future days, তাৰমানে ভৱিষ্যতৰ কাৰণে আমি সংৰক্ষণ কৰিব লাগে। সেইকাৰণে পুট বাইটো ইয়াত কাৰেক্ট হ'ব, অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 45টো খুব ইম্পৰ্টেণ্ট। এইটো বহুতে ভুল কৰিব। কিয় ভুল কৰিব চোৱা, তোমালোকে নিশ্চয় জানা যে এইটো টেগ কুৱেশ্যনৰ পৰা দিয়া হৈছে। দে seldom attend class. দে seldom attend class বুলি ক'লে এনেকুৱা কিছুমান ৱৰ্ড আছে, যেনেকে নেভাৰ, seldom, এই ধৰণৰ শব্দবোৰ থাকিলে আমি চেণ্টেন্সটোক নেগেটিভ বুলি আমি বুজিব লাগিব। তাৰ কিছুমান নিয়ম আছে। যদি আপোনালোকে এমআৰই আছামৰ টেগ কুৱেশ্যনৰ ভিডিঅ'টো চাইছে, তেতিয়াহ'লে নিশ্চয় বুজি পাব। গতিকে ইয়াত এই চেলডমটো নেগেটিভ বুজাইছে কাৰণে তাৰ যিটো টেগ, সেইটো টেগটো পজিটিভত দিব লাগিব। সেইকাৰণে ইয়াৰ কাৰেক্ট আনচাৰটো ডু ডেটো শুদ্ধ হ'ব। চ' আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।